বৰজলী জিলাৰ ঝুমাৰপথাৰ শ্ৰী তাৰক ব্ৰহ্ম নামযজ্ঞ মহোৎসৱত চতুৰ্থ দিনতো অষ্টকালীন লীলা কীৰ্তন। যোৱা বুধবাৰৰ পৰা 7 দিনীয়াকৈ আৰম্ভ হৈছে এই মহোৎসৱ। চতুৰ্থ দিনা অৰ্থাৎ আজি ৰবিবাৰে ৰাতিপুৱাৰে পৰা অষ্টকালীন লীলা কীৰ্তন আৰম্ভ হৈছে। উক্ত অষ্টকালীন লীলা কীৰ্তন পৰিৱেশন কৰিছে সৰস্বতী চৰকাৰ, সঞ্জিত দাস আৰু মুন্নী তৰফদাৰ। ভক্তপ্ৰাণ ৰাইজক ইয়াৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ বৰুণ দেৱতাই যে পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিলে তাৰ মাজতে আমাৰ যোৱা বুধবাৰৰ পৰা অৰ্থাৎ 20 তাৰিখৰ পৰা যিটো আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী আছিলে, গতিকে আমাৰ অধিবাস আমাৰ বিশেষকৈ ৰাতিপুৱা চাফাই অভিযান আছিলে, বৃক্ষৰোপণ অভিযান আছিলে, তাৰপিছত আমাৰ ভাগৱত শোভাযাত্ৰা আছিলে, তাৰপিছত ৰাতি আমাৰ হৰিবাচৰ আছিলে, ভাগৱত পাঠ আছিলে। গতিকে আমাৰ বৰুণ দেৱতাই অলপ আমাৰ যিখিনি সপোন আছিল, সোণালী যিখিনি সপোন আছিল, সপোনত বাধা দিছিল, তথাপিতো আমাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এইটো শুভ লক্ষণ। গতিকে যদি বৰুণ দেৱতাই বাধা নিদিলেহেঁতেন তেতিয়া আমাৰ হাজাৰ হাজাৰ মানুহ ইয়াত ওলাই আহিলেহেঁতেন। তথাপিতো আমাৰ বুধবাৰ অধিবাস হ'ল, বৃহস্পতি, শুক্ৰ, শনিবাৰ আমাৰ 96 ঘণ্টা নামযজ্ঞ পালন হৈ গ'ল। এতিয়া অহাকালি আমাৰ এটা বৰ্ণাঢ্য কাৰ্যসূচী আছে, এইটো অষ্টকালীন লীলা কীৰ্তন। গতিকে ইতিমধ্যে আমাৰ পশ্চিমবংগৰ পৰা শিল্পী আহি পাইছে, সৰস্বতী চৰকাৰ, এইবোৰ সকলোৱে গম পায়, বিখ্যাত পশ্চিমবংগৰ বিখ্যাত এজন শিল্পী। তাৰপিছত আমাৰ অভয়পুৰীৰ পৰা আহিছে সঞ্জিত দাস আৰু বিজেপিৰ পৰা মুন্নী চৰকাৰ। তেওঁলোকে 24 ঘণ্টা ব্যাপী লীলা কীৰ্তন প্ৰদৰ্শন কৰিব আৰু আমাৰ আশা শ মানুহ আমাৰ ওলাই আহিব। যাতে আমি আশা ৰাখিছোঁ ভগৱানৰ প্ৰতি, কৃষ্ণৰ প্ৰতি, যাতে আমাৰ বৰুণ দেৱতাই যাতে আমাক অলপ সহায় কৰে। যদি বৰষুণ নহয় তেতিয়া আমি ভাবিছোঁ হাজাৰ হাজাৰ মানুহ কালি ওলাই আহিব। গতিকে আমাৰ এই অনুষ্ঠানটো কৰাৰ এটাই উদ্দেশ্য যে আমাৰ বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ যিখিনি মানুহ আছে, একতা আৰু ভাতৃবোধ, শান্তি সম্প্ৰীতি যাতে বজাই থাকে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ মাজত মিলা প্ৰীতি, শান্তি সম্প্ৰীতি, যিটো ভাতৃত্ববোধ, সেইটো যাতে বজাই থাকে। পৃথিৱীৰ যিমান জাতি জনগোষ্ঠীৰ মানুহ আছে সকলোৰে মাজত আমাৰ সুখ, শান্তি, সমৃদ্ধি, বিকাশ হওক, প্ৰত্যেকজন ভাষা ভাষী মানুহৰ হাঁহিৰ ফুল ফুলোৱাটো, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু বিশেষকৈ আমাৰ কলিকালত যেটো নামযজ্ঞ হরের নাম কৃষ্ণ নাম আর হরির নাম মুক্তিপথর মেন উপায় বেলেগ আমি যিমান মানে দাগযজ্ঞ করলে আমার মুক্তির পথ নাই মাত্র হরির নামে কৃষ্ণ নামে আমার মুক্তির পথ দেখাব পারে গতি সেইকাৰণে
আমি তাৰমানে সকলোৱে তাৰমানে কি কৰা উচিত, হৰি নাম কৃষ্ণ নাম জপ কৰাটো উচিত। ভক্তমান ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। গতিকে আমাৰ আজি তাৰমানে ইতিমধ্যে মানুহ বহুত হৈছিলে, গতিকে বৰষুণে বিধুপতলাই দিয়াৰ কাৰণে কিছুমানে ঘৰা ঘূৰি গ'ল। আমাৰ ভোজনালয়ত তাৰমানে ইতিমধ্যে আমাৰ প্ৰসাদ বিতৰণ হৈ আছে। গতিকে আমি আশা ৰাখিছোঁ অহা দিনত অহাকালি যথেষ্ট সংখ্যক মানুহে ভিৰ কৰিব। আৰু আমি তাৰমানে ভগৱান ৰাইজক তাত অনুৰোধ জনাওঁ যে তাৰমানে আমাৰ কৃষ্ণ নাম মধুৰ নাম এইটো তাৰমানে সৌভাগ্যৰ প্ৰয়োজন হয়। গতিকে সকলোৱে যাতে তাৰমানে ঘৰৰ পৰা স্বতঃস্ফূৰ্তভাৱে যাতে ওলাই আহে যাতে আমাৰ এই অনুষ্ঠান যাতে এটা কালাৰফুল এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যাতে পৰিণত হয়, তাৰ কাৰণে আমি সমূহ ভক্তমান ৰাইজৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।